এইখন আমাৰ নৱচাৰিক গাঁও হয় কিন্তু আমি মানে ৰাতিপুৱাখিনি সময়ত হ'লগৈ আৰু মানে প্ৰায় 4মান বজাত ধুমুহাটো আহিছে অলপ মানে বিহু চিহু দিনৰ কথা আছিলে অলপ টোপনি গৈও আছিলোঁ কিন্তু যেতিয়া বেছি ঘৰ দুৱাৰবিলাক টিংপাত উৰুৱাই মানে ভিতৰত পানী পৰিবলৈ ধৰিলে তেতিয়া সাৰ পাই উঠি দেখিছোঁ মানে গোটেই বাহিৰলৈ ওলাই চাইছোঁ অৱস্থা নাই আৰু মানে খুব বেছি 15-20 মিনিটৰ ভিতৰতে মানে এই গোটেইখিনি শেষ কৰি থৈ গুচি গ'ল আৰু যদি 2-3 মিনিট মাৰিলেহেঁতেন ধুমুহাটো তেতিয়াহ'লেতো মানে আৰু কি হ'লহেঁতেন মানে ঠিকনা নাই। ঘৰটো পোনে নতুনকৈ বনাইছিলোঁ পকাকৈ চব মোক কেঞ্চি আদি কৰি চব পকা ভাঙি দিলে ধুমুহাই আৰু টিংপাত সম্পূৰ্ণ উৰুৱাই লৈ গুচি গ'ল। কেইবাটাও ঘৰ মোৰ মানে দুটা এটা ভঁৰাল ঘৰ আছিলে এটা পাকঘৰ আছিলে এটা পকা ঘৰ আছিলে চব উৰুৱাই লৈ গৈছে। তেনেকুৱা কণ্ডিশ্যন হয় ৰাতিপুৱা একেবাৰে মানুহ মানে বেৰ এখন গাত পৰি দিছিলে কিন্তু মই যেনেমতে মাইকী মানুহক বচাই আৰু ল'ৰাটোক বচাই ৰাখিছোঁ আৰু মানে এনে থাম মাৰি ধৰি ডাঙৰজনীয়ে চাংকলত সোমাবলৈ যাওঁতে বাঁহ পৰি চকুৰ ওচৰত কপালৰ ওচৰত হেৰি হ'ল চকুটো ভাল নুফুটোৱালে বুলিহে বাপেকে লেপটো লৈ ওলাই গৈছে ক'লৈ যাম ক'লৈ নাযামকৈ গোটেই তিতি ধাৰকৈ বৰষুণ পৰিছে ক'লৈ যাম এতিয়া সাগৰ একেবাৰে গোটেই ভিতৰ বেৰ পৰিছে বাঁহ পৰিছে ওপৰৰ পৰা ঠাং কি কয় হেৰি কি কয় ওপৰত দিয়া সেই ঢাপলি চাপলি ধাম পৰি দিছে তেনেকুৱা হৈছে। আকৌ আমাৰ নামটো কি? প্ৰভাত বৰুৱা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।